নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। হেল্থিৰ লগতে টেষ্টি হয়। আপোনালোকে এইদৰে বনাই ৰাতিপুৱাৰ চাহ কাপৰ লগতো খাব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই এবাটি চাউল 4 ঘণ্টা সময় তিয়াই পানীটো গুচাই লৈছোঁ ভালদৰে ধুই। এতিয়া মই মিক্সিৰ জাৰটোত এইদৰে দি দিম। আপোনালোকে কম বেছি পৰিমাণেও চাউল ল'ব পাৰে। এইদৰে দি দিছোঁ। ইয়াতে মই দি দিম এয়া 5 টুকুৰ বিট, অলপ সৰু সৰুকৈ কাটি দি দিব। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। মই মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই চালনীত চালি ল'ম। এইখিনি মই চালনীত চালি ৰেডি কৰি ল'লোঁ। এতিয়া মই গেছত কেৰাহী এখন দি দিছোঁ। একাপটোৰে একাপ মই গাখীৰ লৈছোঁ। ইয়াত মই এচামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। এচামুচ জোখত ৰিফাইন দিছোঁ। ৰিফাইনৰ ঠাইত ঘিও দিব পাৰে। মই এচামুচ ৰিফাইনে দি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া গুড়ি কৰি থৈ দিয়া চাউলৰ গুড়িখিনি। একেবাৰে নিদিব, কম কমকৈ দি এইদৰে মিলাই যাব। একাপ গাখীৰ দিছিলোঁ, একাপ মই চাউলৰ গুড়ি লৈছোঁ। এয়া লৰাই লৰাই চাউলৰ গুড়িখিনি ডাঠ কৰি ল'ম। এইদৰে লৰাই থাকিব লাগিব। এয়া দেখিছেনে ডাঠ হৈ আহিছে। এইদৰে কেৰাহীখনত ল' ফ্লেমত আপোনালোকে প্ৰথমৰ পৰা এইদৰে লৰাই থাকিব যাতে গোটা গোটা হৈ নাযায়। এয়া মোৰ ডাঠ হৈ আহিছে, আৰু অলপ লৰাই ল'লে হৈ যাব কেৰাহীখনত। এয়া দেখিছেনে ডাঠ হৈ আহিছে, কোনো ধৰণৰ গোটা গোটা হোৱা নাই। এইদৰে ল' ফ্লেমত আপোনালোকে কেৱল এইদৰে লৰাই থাকিব। এইখিনি মোৰ প্ৰায় হৈ গৈছে। গেছ অফ কৰি এইদৰে অকণমান কেৰাহীখনত 1 মিনিট সময় এইদৰে লৰাই থাকিলে এইখিনি আৰু ডাঠ হৈ যাব। এতিয়া মই গেছ অফ কৰি ল'ম, লৈ নমাই ল'ম। এতিয়া মই এইখিনি ইয়াতে নমাই ল'লোঁ। হাতেৰে চুব পৰা ঠাণ্ডা হোৱালৈ এইখিনি মই চাইড। এয়া মই গেছত আকৌ কেৰাহী এখন দি দিছোঁ। এবাটি নাৰিকলৰ গুড়ি দি দিছোঁ। একেটা বাতিৰে আধা বাতি গুড় দি দিছোঁ। এইখিনি মই ভাজি ল'ম। আপোনালোকে মিঠা বেছিকৈ খালে গুড়ো এবাটিয়ে দিব পাৰে। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। নাৰিকল আৰু গুড়খিনিও ভালদৰে ভাজি ল'ব লাগিব। এইদৰে ইয়াত মই অলপ ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। ইয়াতে মই মিক্স ড্ৰাই ফ্ৰুটছ এইদৰে মিক্সিত গুড়ি কৰি লৈ দি দিছোঁ। আপোনালোকৰ ওচৰত থাকিলে যি ড্ৰাই ফ্ৰুটছ থাকে এইদৰে অলপ গুড়ি কৰি দি দিব। এই গোটেইখিনি মই গেছৰ ফ্লেমটো মিডিয়ামত আছে। এতিয়া মই গেছৰ ফ্লেম ল' কৰি এইখিনি আৰু অলপ ভাজি ল'ব লাগিব। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। দেখিছেনে এইদৰে ডাঠ হ'ব লাগিব। এতিয়া এইখিনি নমাই ল'ম। মই এয়া চাউলৰ গুড়িৰ ডৌখিনিও ঠাণ্ডা হৈছে। এয়া হাতেৰে চুব পৰা অলপ এইদৰে মুঠি ল'ব লাগিব। অলপ ঠাণ্ডা হ'লে মুঠিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰে পিঠাৰ শ্বেপ দি দিম। এইদৰে মই এটা লাডুৰ দৰে প্ৰথমতে কৰি ল'ম। এইদৰে লৈ ল'ম। এইদৰে লৈ ল'ম। দেখিছেনে এইদৰে লৈ ল'ব। লৈ আমি যিটো নাৰিকলৰ ষ্টাফিং ৰেডি কৰি থৈ দিছিলোঁ এইদৰে মই মাজতে দি দিছোঁ। এতিয়া মই এই ছাইডটোৰ পৰা এইদৰে দি যাম।
এয়া দেখিছেনে? এতিয়া মই এইদৰে গোল কৰি ল'ম। এইদৰে দুইখন হাতৰে ভালদৰে গোল কৰি লওঁ। এয়া দেখিছেনে? এতিয়া মই ইয়াৰ পৰা অলপ এইদৰে এটা ডিজাইন দি দিম। এইদৰে এয়া দেখিছেনে? দেখিবলৈ কিমান ধুনীয়া হয়। এতিয়া চুৰি এখন লৈছোঁ, ডাঙৰ চাইডটোৰে মই এইদৰে অলপ কাটি কাটি দি যাম। এইদৰে দিলে ভাল লাগে, সেইকাৰণে দি দিছোঁ, আৰু নিদিলেও কথা নাই। এইদৰে দেখিবলৈও ধুনীয়া হয়, খাবলৈও বহুত বেছি টেষ্টি হয়। আপোনালোকে বনালে গম পাই যাব। এইদৰে বনাব। এয়া দেখিছেনে? এয়া এটা পিঠা মোৰ হৈ গ'ল। এইদৰে মই গোটেইকেইটা পিঠা ৰেডি কৰি লওঁ। এতিয়া মই 11টা এয়া ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এইদৰে এতিয়া মই এয়া চিলভাৰৰ খৰাহি এটা লৈছোঁ। ইয়াতে মই ৰিফাইন সানি লৈছোঁ। এতিয়া ইয়াতে এইদৰে দি দিম। প্ৰথমতে এয়া 7টা মই বনাই ল'ম। চচপেন এটা এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। এতিয়া মই ইয়াতে এইদৰে খৰাহিটো দি দিছোঁ। এয়া ঢাকনি এখন লৈছোঁ। ঢাকনিখনত কটন কাপোৰ এখন এইদৰে দি দিছোঁ, যাতে পানীৰ টোপাল পিঠাকেইটাত নপৰে। এইদৰে মই 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। পিনে মোৰ 10 মিনিট সময় হৈ গ'ল। এয়া মোৰ পিঠাও ৰেডি হৈ গ'ল। এতিয়া মই নমাই এইদৰে গোটেইকেইটা ৰেডি কৰি ল'ম। মোৰ প্ৰথম পিঠাকেইটা ঠাণ্ডা হওঁতে এইদৰে উলিয়াই ল'লোঁ। এয়া দ্বিতীয় পিঠাকেইটা এয়া গৰমেই হৈ আছে। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।